আসসালামু আলাইকুম। আলহামদুলিল্লাহ, সালাতু আসসালামু আলা রাসূলিল্লাহ, আম্মা বাদ। যোৱাকালি আমি আলোচনা কৰিছোঁ লাইলাতুল কদৰ ৰমজান মাহৰ কোন তাৰিখত হোৱাৰ সম্ভাৱনা আছে। যিহেতু লাইলাতুল কদৰ সম্পৰ্কে বিশেষ এটা ৰাতি নিৰ্ধাৰিত হোৱা নাই, এই বিষয়ে আমি কালি আলোচনা কৰিছোঁ। আজি ইনশাআল্লাহ আলোচনা কৰিম যে এই লাইলাতুল কদৰৰ ৰাতি ফজিলতপূৰ্ণ কিয়, আৰু ইয়াত কি কি ফজিলত আছে, আৰু এই ৰাতিত আমাৰ কৰণীয় কি। তো পোনপ্ৰথমে আমি আলোচনা কৰিম যে লাইলাতুল কদৰ ইয়াৰ ফজিলত কিয় আৰু কি কি। তো এই বিষয়ে জানিবলৈ আমি আল কুৰাণৰ সূৰা নম্বৰ 97 অৰ্থাৎ 97 নম্বৰ সূৰা আমি যদি অধ্যয়ন কৰোঁ তেতিয়া আমি দেখা পাওঁ যে লাইলাতুল কদৰ কি। এই সূৰাৰ প্ৰথম আয়াতত আল্লাহ পাকে কৈ আছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, ইন্না আনজালনাহু ফি লাইলাতুল কদৰ। অৰ্থাৎ আল্লাহ পাকে কৈ আছে যে নিশ্চয় মই ইয়াক লাইলাতুল কদৰত অৱতীৰ্ণ কৰিছোঁ। অৰ্থাৎ আল্লাহ পাকে এই সূৰাত হু দি আল কুৰাণক বুজোৱা হৈছে যে এই কুৰাণখন কদৰৰ ৰাতিত অৱতীৰ্ণ কৰা হৈছে। অৰ্থাৎ কদৰৰ অৰ্থ হৈছে সন্মানীয়, সন্মানিত, মহিমান্বিত। অৰ্থাৎ মহিমান্বিত ৰাতিত এই কুৰাণ নাজিল কৰা হৈছে, এই কুৰাণ অৱতীৰ্ণ কৰা হৈছে। অৰ্থাৎ কুৰাণ অৱতীৰ্ণ হোৱাৰ বাবেই এই ৰাতিটো সন্মানীয় ৰাতি বুলি চিহ্নিত কৰা হৈছে। যিখন কুৰাণ পৃথিৱীৰ বুকুলৈ আহি মানুহক সঠিক ৰাস্তাৰ দিশা দিছে, সেই কুৰাণ এটা বিশেষ ৰাতিত অৱতীৰ্ণ হোৱাৰ বাবেই সেই ৰাতিটো লাইলাতুল কদৰ বুলি কোৱা হৈছে, অৰ্থাৎ সন্মানীয় ৰাতি বুলি কোৱা হৈছে। তো এই ৰাতিটো কিয় সন্মানীয়? কাৰণ এই ৰাতিটোত আল কুৰাণ অৱতীৰ্ণ হৈছে। তাৰ পিছত আয়াতত আল্লাহ পাকে কৈছে, ওমা আদৰাকা মা লাইলাতুল কদৰ। অৰ্থাৎ তোমাক কোনে জনাব, কিহে জনাব যে এই লাইলাতুল কদৰটো কি। আমি জানো যে কুৰাণ নাজিল হৈছিল হজৰত মুহাম্মদ সাল্লাল্লাহু আলাইহি সাল্লামৰ ওপৰত, আৰু ই গোটেই মানৱ জাতিৰ বাবে নাজিল হৈছিল। অৰ্থাৎ মানৱ জাতি কেনেকৈ জীৱন অতিবাহিত কৰিব তাৰ বিধান ৰূপে এই কুৰাণ অৱতীৰ্ণ কৰা হৈছে। সেইকাৰণে আল্লাহ পাকে কৈ আছে যে লাইলাতুল কদৰ কি, যিটো ৰাতিত কুৰাণ অৱতীৰ্ণ হৈছে সেই ৰাতিটোনো কি, এইটো তোমাক কোনে জনাব। অৰ্থাৎ আল্লাহৰ বাহিৰে আৰু কোন আছে যে নবী সাল্লাল্লাহু আলাইহি সাল্লামক জনাই দিব যে লাইলাতুল কদৰ কি। সেয়ে আল্লাহ পাকে কৈ আছে যে তোমাক কোনে জনাব, কিহে জনাব যে লাইলাতুল কদৰ কি। সেইকাৰণে আল্লাহ পাকে নিজেই ইয়াৰ উত্তৰ দিছে, লাইলাতুল কদৰি খাইৰুম মিন আলফি শাহৰ। লাইলাতুল কদৰটো এনেকুৱা এটা সন্মানীয় ৰাতি, যিটো ৰাতি 1000 মাহতকৈও উত্তম। ইয়াতে আল্লাহ পাকে কৈ আছে যে লাইলাতুল কদৰ এনেকুৱা সন্মানিত ৰাতি, যিটো ৰাতি সাধাৰণ যিটো মাহ হয়, এই 1000টা মাহ একলগ কৰিলেও তাতকৈ বেছি সন্মানীয় ৰাতি হ'ল লাইলাতুল কদৰ। অৰ্থাৎ আমি যেতিয়া হিচাপ কৰোঁ যে 1000 মাহত কিমান বছৰ হ'ব, আনুমানিক 83 বা 84 বছৰ এই 1000 মাহত হয়। অৰ্থাৎ 83 বছৰ বা 84 বছৰ এজন মানুহ ইবাদত কৰিলে যিমান সওয়াব, যিমান পুণ্য অৰ্জন কৰিব, তাতকৈ বেছি এই ৰাতিত যদি কোনোবাই ইবাদত কৰে তাতকৈ বেছি উত্তম বুলি আল্লাহ পাকে কৈ আছে এই সূৰাটোত
যে লাইলাতুল কদরি খায়রুম মিন আলফি শাহর। তার পিছত আল্লাহ পাকে এই সূরাটোৰ পিছৰ পৰ্যায়ত কৈ আছে যে তানাজ্জালুল মালাইকাতু ওয়ার রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর। আৰু এই ৰাতিত আল্লাহ পাকে পৃথিৱীৰ বুকুলৈ ফেৰেস্তাক পঠিয়াই দিয়ে। আৰু অকল ফেৰেস্তাসকল নহয়, ইয়াৰ লগতে আহে অৰূহু অৰ্থাৎ জিব্ৰাইল আলাইহিস সালাম, অৰ্থাৎ ফেৰেস্তাসকলৰ নেতা সৰ্বশ্ৰেষ্ঠ ফেৰেস্তা, তেওঁক ফেৰেস্তাসকলৰ লগত পঠিয়াই দিয়ে। তানাজ্জালুল মালাইকাতু রূহু ফিহা বিইজনি রাব্বিহিম মিন কুল্লি আমর। আৰু তেওঁলোক যে আহে এই পৃথিৱীৰ বুকুলৈ, আল্লাহ ফেৰেস্তাসকলক আৰু জিব্ৰাইল আলাইহিস সালামক পঠিয়াই দিয়ে। তেওঁলোকে আল্লাহৰ অনুমতি ক্ৰমে, আল্লাহৰ অনুমতি সাপেক্ষে কিছুমান বস্তু লৈ আহে। আৰু এই বস্তুবিলাক হৈছে আল্লাহৰ সিদ্ধান্ত, অৰ্থাৎ আল্লাহ পাকৰ যি সিদ্ধান্ত, এই সিদ্ধান্ত লৈ আহে। এই সিদ্ধান্তটো কেনেকুৱা? অৰ্থাৎ এই ৰাতি যিবিলাক মানুহে উপাসনা কৰে, অৰ্থাৎ এই ৰাতি জাগৰণ কৰি ইবাদত কৰে, তেওঁলোকৰ বাবে কিছুবিলাক সিদ্ধান্ত তেওঁৰ আল্লাহ পাকৰ ওচৰৰ পৰা আল্লাহ পাকৰ অনুমতি ক্ৰমে ফেৰেস্তাসকলে লৈ আহে। অৰ্থাৎ বুজা গ'ল যে এই ৰাতি আমাৰ বিষয়ে আল্লাহ পাকে সিদ্ধান্ত লয়, সেই সিদ্ধান্তবিলাক ফেৰেস্তাসকলে লৈ আহে। অৰ্থাৎ এই সিদ্ধান্ত এতিয়া আপুনি বা মই যদি এই ৰাতিটো উজাগৰে থাকি আল্লাহৰ ধ্যানত, আল্লাহৰ ইবাদতত মগ্ন থাকোঁ, তেনেহ'লে আল্লাহ পাকে আমালোকৰ বাবে কিছুমান সিদ্ধান্ত ফেৰেস্তাসকলক দি পঠিয়ায়। আৰু এই ৰাতিটো কোনটো সময়ত এই সিদ্ধান্ত লৈ আহে বা কোনটো সময়, স্পেচিয়েলি কোনটো সময় লাইলাতুল কদৰ, এই বিষয়ে আল্লাহ পাকে কিন্তু ইয়াতে কোৱা নাই। শেষৰটো আয়াত অৰ্থাৎ অন্তিমটো আয়াতত আল্লাহ পাকে কৈ আছে সালামুন হিয়া হাত্তা মাতলাইল ফজৰ। আৰু এই যে সিদ্ধান্ত লৈ আহে, ফেৰেস্তাসকল লৈ আহে, এইটো কেতিয়ালৈকে চলি থাকে? একেবাৰে শেষ ৰাতিলৈকে, অৰ্থাৎ ফজৰলৈকে এই ৰাতিটো চলি থাকে। অৰ্থাৎ এই ৰাতি ফজৰলৈকে আল্লাহৰ পৰা শান্তি অৱতীৰ্ণ হৈ থাকে। অৰ্থাৎ যিবিলাক মানুহে ইবাদতত মগ্ন হৈ থাকে, তেওঁলোকৰ ওপৰত আল্লাহৰ তৰফৰ পৰা শান্তি অৱতীৰ্ণ হৈ থাকে। এতিয়া আমি বুজি পালো যে লাইলাতুল কদৰ অৰ্থাৎ সন্মানিত ৰাতি কিয় কোৱা হয়। প্ৰথম কথা হৈছে এই ৰাতিত আল্লাহ পাকে কোৰআন নাজিল কৰিছিল, সেই কাৰণে ইয়াক সন্মানিত ৰাতি কোৱা হয়। সন্মানিত ৰাতি হোৱাৰ বাবেই ফেৰেস্তাসকলক আল্লাহে পঠিয়াই দিয়ে। ফজৰলৈকে ফেৰেস্তাসকল থাকে, আল্লাহৰ পৰা অনুমতি ক্ৰমে সিদ্ধান্ত লৈ এই ফজৰলৈকে ফেৰেস্তাসকল আমাৰ পৃথিৱীৰ বুকুলৈ থাকে। এতিয়া কথা হৈছে যে আমি এই ৰাতিত কি ইবাদত কৰিম, কেনেকৈ ইবাদত কৰিম। তো এই বিষয়ে জানিবলৈ আমি নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পৰা এটা হাদিছ উদ্ধৃতি কৰিব বিচাৰোঁ। এইটো হৈছে সহিহ বুখাৰীৰ 2024 নম্বৰ হাদিছ। এই হাদিছত আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা বৰ্ণিত হৈছে হাদিছটো। তেখেতে কৈছে যে যেতিয়া ৰমজান মাহৰ শেষ দশক উপস্থিত হৈছে, তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম তাৰ পিন্ধনৰ কাপোৰ টানকৈ বান্ধি লৈছিল। বৰ্ণনাকাৰী আয়েশা ৰাদিয়াল্লাহু তাআলা আনহা, অৰ্থাৎ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামৰ পত্নী হৈছে আয়েশা ৰাদিয়াল্লাহু তাআলা আনহা। তেখেতে কৈ আছে যে ৰমজান মাহৰ যেতিয়া শেষ দশক আহি উপস্থিত হৈছিল, তেতিয়া নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিজৰ পিন্ধনৰ কাপোৰ টানকৈ বান্ধি লৈছিল। অৰ্থাৎ আমি যেতিয়া কোনো জটিল কাম কৰিবলৈ ধৰোঁ, কোনো কষ্টসাধ্য কাম কৰিবলৈ ধৰোঁ,
তেতিয়া আমি কোমৰত আমি কাপোৰ এযোৰ বৰ টানকৈ বান্ধি লওঁ, কাৰণ আমি কঠিন কাম কৰিবলৈ গৈ আছোঁ। এইটো সেই উদ্দেশ্য হ'ব পাৰে। তাৰপিছত আয়েশা ৰাদিয়াল্লাহু তাআলা আনহা কৈ আছে যে আৰু নবী সাল্লাল্লাহু আলাইহি সাল্লামে ৰাতিটো উজাগৰে থাকি আৰু পৰিবাৰ পৰিজনক ৰাতি টোপনিৰ পৰা জগাই দিছিল। অৰ্থাৎ আল্লাহৰ নবী নিজেও ইবাদতত মগ্ন আছিল আৰু তেখেতৰ স্ত্ৰী পৰিয়াল পৰিজনসকলকো জগাই দিছিল, যাতে তেওঁলোকেও এই ৰাতিত জাগৰণ কৰিব পাৰে। ইয়াৰ পৰা আমি এটা কথা বুজি পালোঁ এই হাদিছটোৰ পৰা, যে লাইলাতুল কদৰৰ প্ৰস্তুতিৰ বাবে নবী সাল্লাল্লাহু আলাইহি সাল্লামে 20টা ৰোজা অতিক্ৰম হোৱাৰ পিছত তেখেতে নিজৰ কাপোৰ টানকৈ বান্ধি লৈছিল, কাৰণ গোটেই ৰাতিটো জাগিব লাগিব ফজৰলৈকে। যেহেতু কোৰাণত সেই কথাটো উল্লেখ আছে যে কোৰাণৰ সূৰা কদৰৰ অন্তিমটো আয়াত সালামুন হিয়া হাত্তা মাতলাইল ফজৰ, অৰ্থাৎ ফজৰলৈকে এই শান্তি অৱতীৰ্ণ হৈ থাকে। তো সেইকাৰণে নবী সাল্লাল্লাহু আলাইহি সাল্লাম তেখেতে মাগৰিবৰ পৰা আৰম্ভ কৰি ফজৰলৈকে গোটেই ৰাতিটো উজাগৰে থাকি আল্লাহৰ ইবাদতত মগ্ন থাকিছিল। আৰু তেখেতে তেখেতৰ পৰিয়ালবৰ্গকো টোপনিৰ পৰা জগাই তুলিছিল, নাইবা তেখেতসকলক কৈছিল যে তোমালোকে ৰাতি জাগৰণ কৰা। আৰু এটা হাদিছ চাওঁ, এইটো আছে সুনানাত তিৰমিজিৰ 3513 নম্বৰ হাদিছ। ইয়াতে বৰ্ণনাকাৰী আয়েশা ৰাদিয়াল্লাহু তাআলা আনহা তেখেতে কৈ আছে যে মই ক'লো, হে আল্লাহৰ ৰসুল, যদি মই লাইলাতুল কদৰ জানিব পাৰোঁ তেনেহ'লে সেই ৰাতিত আমি কি ক'ব লাগিব। অৰ্থাৎ আয়েশা ৰাদিয়াল্লাহু তাআলা আনহা কৈ আছে যে যদি মই গম পাওঁ যে আজি ৰাতি লাইলাতুল কদৰ, তেতিয়া মই আল্লাহৰ লগত কি কথা পাতিম, আল্লাহক কি ক'ম। উত্তৰত নবী সাল্লাল্লাহু আলাইহি সাল্লামে ক'লে যে তুমি কোৱা হে আল্লাহ, তুমি সন্মানিত, ক্ষমাকাৰী, তুমি ক্ষমা কৰিবলৈ ভাল পোৱা, অতএব তুমি মোক ক্ষমা কৰি দিয়া। অৰ্থাৎ নবী সাল্লাল্লাহু আলাইহি সাল্লামে আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাক শিকাই দিলে, যদি তুমি বুজি পোৱা যে আজি ৰাতিটো লাইলাতুল কদৰ, তেনেহ'লে তুমি কি কৰিবা, যে তুমি আল্লাহক ক'বা যে হে আল্লাহ, তুমি সন্মানিত, ক্ষমাকাৰী, আৰু তুমি ক্ষমা কৰিবলৈ ভাল পোৱা, সেয়েহে তুমি মোক ক্ষমা কৰা। অৰ্থাৎ এই দোৱাটো আল্লাহ ৰসুলে আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাক শিকাই দিছিল। দোৱাটো আছিল এনেকুৱা যে আল্লাহুম্মা ইন্নাকা আফুন কাৰিমুন তুহিব্বুল আফওয়া ফাআফু আন্নি। এই দোৱাটো আল্লাহৰ নবীয়ে আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাক শিকাই দিছিল, যে যদি কোনোবাই লাইলাতুল কদৰ পাই যায় তেতিয়া এই দোৱাটো পঢ়িব লাগিব। আচ্ছা, আৰু এটা হাদিছত আছে যে এই ৰাতিত ইবাদত কেনেকুৱা হ'ব। অৰ্থাৎ হাদিছটোত এনেকুৱা উল্লেখ হৈছে যে কোনোবাই যদি সোৱাবৰ আশাত, অৰ্থাৎ পুণ্যৰ আশাত সালাতৰ বাবে কিয়াম কৰে, তেনেহ'লে তাৰ পূৰ্বৱৰ্তী পাপসমূহ ক্ষমা কৰি দিয়া হয়। অৰ্থাৎ এই হাদিছটোৰ পৰা আমি গম পাওঁ যে লাইলাতুল কদৰ নাইবা ৰমজান মাহৰ আন ৰাতিবোৰ অকল নামাজ বা সালাত অৱস্থাত উজাগৰে থাকিব লাগিব। এই বিষয়ে আয়েশা ৰাদিয়াল্লাহু তাআলা আনহাৰ পৰা আৰু এটা হাদিছ আছে যে
কোনো এজন মানুহে আয়েশা ৰাদিয়াল্লাহু আনহাক সুধিলে যে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ ৰাতিৰ নামাজ কেনেকুৱা আছিল, ৰাতিৰ সালাত কেনেকুৱা আছিল। উত্তৰত আয়েশা ৰাদিয়াল্লাহু আনহা কৈছিল যে তেখেতে 4 ৰেকাত নামাজ পঢ়িছিল আৰু সেই নামাজৰ দৈৰ্ঘ্য আৰু সুন্দৰ ইমান যে তুমি সেই বিষয়ে প্ৰশ্ন নকৰিবা। অৰ্থাৎ ইমান ধুনীয়া আছিল, ইমান দীৰ্ঘ আছিল যে সেই বিষয়ে আমি প্ৰশ্ন উত্থাপন কৰিব নোৱাৰো, ইমান ধুনীয়া। তাৰপিছত আকৌ 4 ৰেকাত পঢ়িছিল। সেই সালাতৰ বিষয়েও আয়েশা ৰাদিয়াল্লাহু আনহা কৈ আছে যে তুমি সেই বিষয়ে মোক নুসুধিবা যে তাৰ দৈৰ্ঘ্যতা আৰু সৌন্দৰ্য কিমান ধুনীয়া আছিল। অৰ্থাৎ সেই নামাজ যে 4 ৰেকাত আৰু 4 ৰেকাত মুঠ 8 ৰেকাত নামাজ পঢ়িছিল, এই নামাজ পঢ়োতে পঢ়োতে আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি সাল্লাম ফজৰ কৰি দিছিল। গতিকে আমি কি কৰিব লাগিব, এই ৰাতিত, এই লাইলাতুল কদৰৰ ৰাতিত, অৰ্থাৎ ৰমজানৰ শেষ দশকৰ বিজৰ ৰাতিবিলাক, অৰ্থাৎ 21ৰ ৰাতি, 23ৰ ৰাতি, 25ৰ ৰাতি, 27ৰ ৰাতি আৰু 29ৰ ৰাতি আমি উজাগৰে কটাব লাগিব। আৰু এই উজাগৰে কটাওতে আমি কেৱল নামাজ পঢ়িব লাগিব, সালাত আদায় কৰিব লাগিব, আৰু এই সালাতটো দীৰ্ঘ সালাত হ'ব। এতিয়া প্ৰশ্ন হ'ব যে 8 ৰেকাত নামাজ পঢ়োতে বা 8 ৰেকাত আৰু 3 ৰেকাত বেতেৰ নামাজ পঢ়োতে মুঠ 11 ৰেকাত নামাজ পঢ়োতে ফজৰ কেনেকৈ হ'ব। মইতো ইমান সূৰা নাজানো, ইমান দোৱা নাজানো। তেনেহ'লে আপুনি এটা কাম কৰিব যে আপুনি একেটাই সূৰা বাৰে বাৰে পঢ়ি থাকক। যেতিয়ালৈকে আপুনি থিয় হৈ আছে, ক্যাম কৰি আছে, তেতিয়ালৈকে আপুনি পঢ়ি থাকক। যেতিয়া আপুনি আৰু নোৱাৰে তেতিয়া আকৌ ৰুকুত যাওক। ৰুকুত যাই আপুনি তাসবিহ তাহলিল যি আছে পঢ়ি থাকক। একেটাই বাৰে বাৰে পঢ়ক, নতুন নতুন পঢ়ক, নোৱাৰিলে এটাই বাৰে বাৰে পঢ়ক। পঢ়ি পঢ়ি যেতিয়া আপুনি আৰু থাকিব নোৱাৰে ৰুকুত, তেতিয়া আপুনি ৰুকুৰ পৰা উঠি যাওক। এনেকৈ সেজদা কৰোঁতে দীঘল সেজদা কৰক। এটা সেজদা কৰোঁতে কমচে কম আপুনি 10, 15, 20 মিনিট বা আধা ঘণ্টা লওক আৰু আল্লাহৰ জিকিৰ প্ৰশংসা এইবিলাক কৰক। লগতে আৰু এটা কথা জানি ল'ব যে সেজদাহত এজন মুছল্লি, অৰ্থাৎ এজন নামাজী ব্যক্তি আল্লাহৰ অতি কাষত গুচি যায়। গতিকে এই সময়ত যেহেতু এই 8 ৰেকাত নামাজ নফল নামাজ, এই নফল নামাজত আপুনি আল্লাহৰ প্ৰশংসা, আল্লাহৰ গুণকীৰ্তন গোৱাৰ পিছত কোৰআন আৰু হাদিছত যিমান দোৱা আছে এই দোৱাবিলাক পাঠ কৰক। যদি আপুনি এইবিলাকো নোৱাৰে তেনেহ'লে আপোনাৰ নিজৰ ভাষাত আপুনি আল্লাহৰ ওচৰত দোৱা কৰক। ৰুকুত আল্লাহৰ ওচৰত দোৱা কৰক, সেজদাহত আল্লাহৰ ওচৰত দোৱা কৰক। এনেকৈ শেষ বৈঠকত যেতিয়া আপুনি সালাম ফিৰাব, আত্তাহিয়াত, দৰুদ, মাসুৰা পাঠ কৰাৰ পিছত আপুনি যিমান পাৰে দোৱা পাঠ কৰক। যদি আপুনি এৰাবিকত নোৱাৰে আপুনি নিজৰ ভাষাত দোৱা কৰক। এনেকৈ 2 ৰেকাত নামাজ আদায় কৰক। চাব এই 2 ৰেকাত নামাজ আদায় কৰোঁতে আপোনাৰ 1 ঘণ্টা গুচি যাব। তাৰপিছত আকৌ 2 ৰেকাত নামাজ আদায় কৰক, আকৌ 1 ঘণ্টা গুচি যাব। তাৰপিছত আপুনি আল্লাহৰ লগত মুনাজাত কৰক। অৰ্থাৎ আপুনি হাত উঠাই আপুনি অকলশৰীয়াভাৱে নিৰ্জন ঠাইত আপুনি আল্লাহৰ লগত কথা পাতক, আল্লাহৰ ওচৰত দোৱা কৰক, আপোনাৰ নিজৰ মাতৃভাষাত দোৱা কৰক। কিন্তু দোৱা কৰাৰ আগতে এটা কথা জানি ল'ব যে প্ৰথমে আল্লাহৰ গুণগান গাব, দ্বিতীয়তে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ প্ৰতি দৰুদ পাঠ কৰিব। তাৰ পিছত আপুনি নিজৰ বাবে যি প্ৰয়োজনীয় সেই বস্তুবিলাক আল্লাহৰ পৰা বিচাৰক, আল্লাহৰ পৰা খুজি লওক। কিন্তু মন কৰিব আৰু এটা কথা যে অকল পাৰ্থিৱ বস্তু আল্লাহৰ পৰা বিচাৰিলে আপোনাক কিন্তু পাৰ্থিৱ বস্তুৱে দিব, আখিৰাতত কিন্তু একোৱে নাপায়। গতিকে দোৱা কৰাৰ সময়ত এটা গুৰুত্বপূৰ্ণ বিষয় হৈছে যে আপুনি আখিৰাতৰ বস্তু লগতে পাৰ্থিৱ বস্তু দুটা মিলি আল্লাহৰ ওচৰত দোৱা কৰিব। অৰ্থাৎ আখিৰাতত যাতে আমি সফল হ'ব পাৰোঁ আৰু পাৰ্থিৱ জগততো যাতে সফল হ'ব পাৰোঁ, উভয় জগতত যাতে সফল হ'ব পাৰোঁ তাৰ বাবে আল্লাহৰ ওচৰত বিচাৰক। এনেকৈ আপনি মুনাজাত কৰক। 1 ঘণ্টা, 1.5 ঘণ্টা, 2 ঘণ্টা আপনি চকুৰ পৰা পানী ওলাই যাব। আল্লাহৰ ওচৰত একেবাৰে নিজকে সমৰ্পিত কৰি চকু দি পানী ওলাই আল্লাহৰ ওচৰত কান্দি কান্দি আল্লাহৰ ওচৰত মুনাজাত কৰক, আল্লাহৰ পৰা বিচাৰক। নিশ্চয় আল্লাহৰ ভাণ্ডাৰ অসীম।
আল্লাহে দিবলৈ কুণ্ঠাবোধ নকৰে, যিমান কুণ্ঠাবোধ কৰোঁ আমি আল্লাহৰ পৰা বিচাৰিবলৈ। অৰ্থাৎ আমি আল্লাহৰ পৰা আমি নিবিচাৰোঁ, যাৰ কাৰণে আল্লাহে আমাক নিদিয়ে। গতিকে আমি যিমান পাৰোঁ আল্লাহৰ পৰা বিচাৰিব লাগিব আৰু আল্লাহে আমাক দিব, ইনশাআল্লাহ আল্লাহ দিব। তো এনেকৈ আপুনি 4 ৰেকাত নামাজ আদায় কৰক। তাৰপিছত আকৌ 4 ৰেকাত নামাজ, সেই 4 ৰেকাত নামাজত আকৌ 2 ঘণ্টা 2.5 ঘণ্টা গুচি যাব। তাৰপিছত আপুনি বেতেৰৰ 3 ৰেকাত পঢ়ক। আৰু যদি দেখা পায় যে নহয় ফজৰৰ সময় আহি আছে, মোক চেহেৰি খাব লাগিব, সময় নাই, তেতিয়া অন্তত 1 ৰেকাত আপুনি বেতেৰ নামাজ পঢ়ক। এনেকৈ আপুনি গোটেই ৰাতিটো জাগক, ইনশাআল্লাহ লাইলাতুল কদৰ আপুনি পাই যাব। কাৰণ লাইলাতুল কদৰ বিশেষ এটা মুহূৰ্তৰ নাম নহয়, কাৰণ সূৰা কদৰৰ অন্তিমটো আয়াতত আল্লাহে কৈছে সালামুন হিয়া হাত্তা মাতলাইল ফজৰ, অৰ্থাৎ ফজৰলৈকে এই শান্তি অৱতীৰ্ণ হৈ থাকে। অৰ্থাৎ আপুনি গোটেই ৰাতি জাগৰণ কৰক আৰু 8 ৰেকাত আৰু 3 ৰেকাত বা 8 ৰেকাত আৰু 1 ৰেকাত আপুনি তাহাজ্জুদ নামাজ কওক বা কিয়ামুল লাইলে কওক বা কিয়ামুল ৰমজানে কওক নাইবা তাৰাবি কওক, যেই নাম নিদিয়ক কিয় নামাজ 8 ৰেকাত। গতিকে এই 8 ৰেকাত নামাজ পঢ়ি আপুনি লাইলাতুল কদৰ অন্বেষণ কৰক। কিন্তু কিছুমানে ক'ব বিচাৰে যে অকল আমি নামাজ পঢ়িয়ে ইমান সময় পাৰ কৰিব নোৱাৰোঁ, গতিকে আমি বেলেগ ইবাদত কৰিব বিচাৰোঁ, যেনেকুৱা কোৰআন তেলাওয়াত, যেনেকুৱা দোৱা, এইবিলাক বহুত আছে। কৰিব পাৰে, এইটো আপোনাৰ কথা। কিন্তু সুন্নত নিয়ম হৈছে নবী সাল্লাল্লাহু আলাইহি সাল্লামে কেৱল নামাজৰ মাধ্যমত ৰাতিটো পাৰ কৰিছিল। গতিকে চেষ্টা কৰিব যে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ সুন্নত অনুযায়ী আমি যাতে ৰাতি জাগৰণ কৰিব পাৰোঁ। গতিকে আমি চেষ্টা কৰিব লাগিব যে নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ আৰ্হিৰ মাধ্যমত আমাৰ জীৱন গঢ়ি তোলা, নবী সাল্লাল্লাহু আলাইহি সাল্লামৰ নিৰ্দেশনাৰ মাধ্যমত আমাৰ জীৱন অতিবাহিত কৰা, আল্লাহৰ কোৰআন আল্লাহৰ বিধান মতে আমি জীৱন পৰিচালিত কৰিব লাগিব। গতিকে দেখা গ'ল যে আমি লাইলাতুল কদৰ অন্বেষণ কৰিব লাগিব আৰু অন্বেষণ কৰাৰ মাধ্যমত আমি 21 ৰাতি বা 23 বা 25 বা 27 বা 29, যদি ৰমজান মাহ 30 হয় তেনেহ'লে 29ত বেজৰ ৰাতি হ'ব, আৰু যদি 29 ৰমজান যদি 29টা হয় তেনেহ'লে 27, অৰ্থাৎ এই 4 ৰাতি হ'ব আমাৰ কাৰণে বেজৰ ৰাতি। আৰু এই বেজৰ ৰাতিটো বহুত গুৰুত্বপূৰ্ণ, কাৰণ এই বেজৰ ৰাতিবিলাকতেই লাইলাতুল কদৰ হোৱাৰ পূৰ্ণ সম্ভাৱনা থাকে। তো যেই হওক, আজিলৈ ইমানতেই সামৰিব বিচাৰিছোঁ। 2-এটা কমেণ্ট মই ল'ম। আফতাৰ আলী, তেখেতে সালাম জনাইছে, ওয়ালাইকুম আসসালাম রহমতুল্লাহ। তেখেতে লিখিছে আমি আসাম রাজ্যে গোৱালপাৰা লক্ষীপুৰ থেকে দেখছি। থ্যাংক ইউ, আপুনি গোৱালপাৰা লক্ষীপুৰৰ পৰা চাই আছে, ধন্যবাদ আপোনাক। আপুনি লিখিছে খুব সুন্দৰ আলোচনা, ধন্যবাদ, জাজাকাল্লাহ খায়েৰ। তো আমি এনেকৈ লাইলাতুল কদৰ অন্বেষণ কৰিব লাগিব। আৰু লাইলাতুল কদৰ অন্বেষণ কৰোঁতে যিটো ইবাদত, এই ইবাদতটো হ'ব লাগিব সালাত, অৰ্থাৎ কিয়ামুল লাইল নাইবা কিয়ামুল ৰমজান নাইবা তাহাজ্জুদ নাইবা তাৰাবি, আপনি যে নাম নিদিয়ক, মুঠতে নামাজৰ মাধ্যমত আল্লাহৰ এই লাইলাতুল কদৰ অন্বেষণ কৰিব লাগিব। তো ঠিকে আছে, আজিলৈ ইমানে অন্ত কৰিলোঁ। ইনশাআল্লাহ যদি আল্লাহে তৌফিক দিয়ে, কাইলৈ জাকাত প্ৰসংগে অৰ্থাৎ জাকাতুল ফিতর সম্পৰ্কে আলোচনা কৰিম। জাকাতুল ফিতর কিমান টকা দিব লাগে, না খাদ্যবস্তু দিব লাগে, জাকাতুল ফিতৰৰ উদ্দেশ্য কি, আৰু আমি কেনেকৈ এই ফিতৰটো আদায় কৰিব লাগে, এই বিষয়ে আলোচনা কৰিম ইনশাআল্লাহ। তো আজিলৈ ইমানে। আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু।